next class attention. Jyoti's please are so social. I request Jyoti's with a marked song. খুব ভাল লাগিছে সাধাৰণতে অহা নহয় এনেকুৱা এখন স্কুলত আচলতে কিজিখন মোৰ খুব ভাল বন্ধু ৰাতুল চৌধুৰী ডক্টৰ ৰাতুল চৌধুৰী তেওঁৰ হয় খুব ঘৰুৱা সম্পৰ্ক তেওঁ আমাৰ ঘৰৰ নিচিনাই গোটেই সেইকাৰণে আহিবই লগা আছিল আৰু খুব ভাল লাগিছে আচলতে মোৰ ভণ্টিৰ 2 বছৰীয়া ছোৱালী এজনী আছে যেতিয়া খং উঠে কেতিয়া মনটো বেয়া লাগে আমি তাইৰ লগত কথা পাতি লওঁ মানে ইমান ৰিফ্ৰেছিং হয় আজি যেতিয়া ইয়ালৈ আহিছোঁ ইমান ওপৰত কণমানি মানে ল'ৰা ছোৱালী আছে চাই ইমান ভাল লাগিছে সঁচাকৈ খুব ভাল লাগিছে মোৰতো এনেকুৱা লাগে যে কেতিয়াবা আমি কণ হয় মেডিটেশ্যনৰ দৰকাৰ মইতো কওঁ যে কিডজিৰ নিচিনা জেগাত আহিব লাগে মেডিটেশ্যনৰ দৰকাৰ নপৰে আৰু এতিয়াতো মেডিটেশ্যনৰ নিচিনা খুব ভাল লাগিছে ইমান স্মাৰ্ট সৰু কথা মনত পৰে আমি যেতিয়া আছিলোঁ মই কেতিয়াও কিডজি নাছিলে মই যেতিয়া স্কুলত আছিলোঁ ডাইৰেক্ট আমি ক্লাছ 1ত গৈছোঁ প্ৰথম শ্ৰেণী এইখিনি সুবিধা নাছিলে আগত আজিকালি ইমানখিনি সুবিধা আছে আৰু আমাৰ ল'ৰা ছোৱালীখিনিয়ে টিভি চিভি চাই ছ'চিয়েল মিডিয়া ইমান সেয়া হৈ গৈছে চৰি তেওঁলোকে খুব স্মাৰ্ট আগবাঢ়ি যে ক্লাছ 1 জইন কৰে অলৰেডি বহুতখিনি জানিয়ে যায় গতিকে ভাল লাগিছে আচলতে আহোঁ যেতিয়া কিডজিত আহি মোৰ এনেকুৱা লাগিছে মই তেওঁলোকৰ পৰা বহুত শিকিছোঁ তেওঁলোকৰ কথা কোৱাৰ ভয় নাথাকে তেওঁলোকে কিমান ভাবি শুনি কাকো কথা নকয় গতিকে এইখিনি বস্তু সঁচাকৈ এই সততাখিনি এই বস্তুখিনি যেন সদায় তেওঁলোকৰ লগত থাকক মইতো বিচাৰোঁ আমি যিমান ডাঙৰ হৈ আহোঁ আমি সিমান যান্ত্ৰিকতাৰ মাজত সিমান ভাবি চিন্তি কথা কওঁ নহয় জানো কিন্তু তেওঁলোকৰ সেই যে ইন'চেঞ্চিটো কেতিয়াও যেন মৰি নাযাওঁ সেইটোৱে কামনা কৰোঁ আৰু সঁচাকৈ ভাল লাগিছে ঘৰত এখন কিডজি ঘোঁৰামাৰা স্কুলখন প্ৰায় 1 বছৰ সম্পূৰ্ণ হ'ল 1 বছৰ সম্পূৰ্ণ হোৱাৰ পাছত আজি আমাৰ যিটো কয় গ্ৰীষ্মকালীন বন্ধ যিটো আমি প্ৰায় সৰুৰ পৰাই চব স্কুলতে জুলাই মাহত যিটো আমাৰ বন্ধ দিয়ে সেই বন্ধৰ আগত আমি এসপ্তাহজোৰা এটা কাৰ্যসূচী ৰাখোঁ এই কাৰ্যসূচীৰ আজিৰ ধৰক কি ক'ম এইটো এটা অনুষ্ঠান ৰাখিছোঁ যাৰ জৰিয়তে আপোনাৰ পেৰেণ্টছ আৰু ল'ৰা ছোৱালীৰ মাজত এটা ইণ্টাৰেকশ্যন হয় ইণ্টাৰেকশ্যন হৈ তেওঁলোকে পেৰেণ্টছেও গম পাওক তেওঁলোকৰ ল'ৰা ছোৱালী কেনেকৈ শাৰীৰিক আৰু মানসিকভাৱে বিকাশ হৈছে তো এইখিনিৰ ওপৰত ৰাখি আমি এই অনুষ্ঠানটো আজি ৰাখিছোঁ অনুষ্ঠানটোত আমি ৰাখিছোঁ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কিছুমান প্ৰতিযোগিতামূলক অনুষ্ঠান আৰু আপোনাৰ গীত পৰিৱেশন নৃত্য বিহু হুঁচৰি এনেকুৱা ধৰণৰ ৰাখিছোঁ আৰু পেৰেণ্টছসকলৰো কিছুমান ৰাখিছোঁ যাতে পেৰেণ্টছসকলে নিজে উঠি আহি নিজে কি কৰিব বিচাৰে তাৰ কাৰণেও আমি এইখিনি সুবিধা ৰাখিছোঁ তো এইখিনি কৰি আমি আজি অনুষ্ঠান